নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজি এটি বৃহৎ সুখবৰ দিছে, যাৰ দ্বাৰা ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল উপকৃত হ'ব। হয় বাইদেউসকল, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আমাৰ ৰাজ্যৰ প্ৰতিটো অংকৰিত ভৱিষ্যতৰ বাবে উন্নত সুবিধাৰে আধুনিক আন্তঃগাঁথনিৰে আমি নিৰ্মাণ কৰি আছোঁ অংগনবাড়ী কেন্দ্ৰসমূহ, আৰু এই কেন্দ্ৰসমূহত আমাৰ শিশু সন্তানসকলক লালন পালন কৰাৰ বাবে নিয়োজিত কৰিছোঁ শ্ৰদ্ধাৰ কৰ্মী সহায়িকাসকলক। তেওঁলোকৰ সুচল জীৱন ধাৰণৰ বাবে আমি দায়বদ্ধতাৰে কাম কৰিছোঁ। আমাৰ চৰকাৰৰ দ্বাৰা এতিয়া লাভান্বিত হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। আনহাতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে জনাইছে যে আমাৰ ৰাজ্যৰ প্ৰতিটো শিশুৰ সুন্দৰ ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে আধুনিক সুবিধাৰে অংগনবাড়ী কেন্দ্ৰসমূহ সজাই তোলা হৈছে। এই কেন্দ্ৰসমূহত নিষ্ঠাৰে শিশুসকলক চোৱা চিতা কৰা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কল্যাণ নিশ্চিত কৰাটো আমাৰ চৰকাৰৰ অন্যতম দায়বদ্ধতা। সেই উদ্দেশ্যে ৰাজ্যজুৰি ৭,৯৭৩গৰাকী অংগনবাড়ী কৰ্মী সহায়িকালৈ ক্ৰমে ৪ লাখ, ৩ লাখ আৰু ২ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। হয় বাইদেউসকল, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে আমাৰ সন্তানসকলক লালন পালন কৰাসকলৰ প্ৰতি কৃতজ্ঞতা। অংগনবাড়ী কৰ্মীসকলৰ বাবে ৪ লাখ টকা, মিনি অংগনবাড়ী কৰ্মীসকলৰ বাবে ৩ লাখ টকা, অংগনবাড়ী সহায়িকাসকলৰ বাবে ২ লাখ টকা, মুঠ ৭,৯৭৩গৰাকী অংগনবাড়ী কৰ্মী সহায়িকাসকল লাভান্বিত হৈছে। অৰ্থাৎ বৰ্তমান সময়লৈকে ৭,৯৭৩গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অসম চৰকাৰে ঘোষণা কৰা এই গ্ৰেচুইটিৰ সুবিধা লাভ কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ এটি বৃহৎ পদক্ষেপ, যাৰ দ্বাৰা ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল উপকৃত হৈছে আৰু আগন্তুক দিনতো উপকৃত হ'ব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।